মিছন বসুন্ধৰাটো আমি বহু কেইখন মাটিৰ আবেদন নিষ্পত্তি কৰোঁ। ধেমাজি টাউনৰ 1742খন, দৰং, লখিমপুৰ, বিশ্বনাথ, কামৰূপ, গোৱালপাৰা, বৰপেটা, নগাঁৱৰ 299খন, যোৰহাট, গোৱালপাৰা, ডিব্ৰুগড়, মাজুলী, লখিমপুৰ, বজালী, শ্ৰীভূমি 190খন আৰু আমাৰ এই ধৰণে মিছন বসুন্ধৰা 3ৰ আমি যিখিনি নামঘৰ, চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানক মাটি দিয়াৰ আমি যোৱা 2 মাহৰ পৰা প্ৰচেষ্টা চলাই আহিছোঁ। প্ৰায় 80% কাম আমি সমাপ্ত কৰিলোঁ। 20% কাম আমি আগষ্ট মাহত সমাপ্ত কৰিম। আজি কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয়। আপোনালোকে জানে যে মাৰ্ঘেৰিটা সমষ্টিত তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বুলি এটা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে। এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকটোত বহুখিনি আহোম মানুহ বাস কৰে, মটক মানুহ বাস কৰে, মৰাণ মানুহ বাস কৰে, চুতীয়া বাস কৰে, গোৰ্খা বাস কৰে, টি গাৰ্ডেন, আদিবাসী আৰু কোচ ৰাজবংশী। এই গোটেইকেইটা কমিউনিটিকে তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি প্ৰটেক্টেড ক্লাছ ৰূপে আজি আমি ঘোষণা কৰিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে। এই সিদ্ধান্তটোৰ ফলত তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আহোমসকলেও মাটিৰ পট্টা পাব, মৰাণসকলেও মাটিৰ পট্টা পাব, মটকসকলেও মাটিৰ পট্টা পাব, চুতীয়াসকলেও মাটিৰ পট্টা পাব, গোৰ্খাসকলেও মাটিৰ পট্টা পাব, চাহ জনজাতি আদিবাসীসকলেও মাটিৰ পট্টা পাব আৰু কোচ ৰাজবংশী লোকসকলেও মাটিৰ পট্টা পাব। এটা বহুদিনীয়া দাবী আছিল, সেই দাবীটো আজি সমাধান হ'ল। কেবিনেটে আজি আমাৰ অইল ইণ্ডিয়া আৰু মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াৰ কিছু মাটি বাৰীৰ সমস্যা আছিল, সেইখিনিও আজি প্ৰায়খিনি সমাধান কৰি দিয়ে।